যি সময়ত জৰুৰীকালীন অৱস্থাত ৰোগীয়ে ব্লাড বিচাৰি হাহাকাৰ কৰিবলগীয়া হয় বা সেই সময়ত উপায়ন্তৰ হৈ সামাজিক মাধ্যমত ব্লাড বিচাৰে, সেই ৰোগীসকলক টাৰ্গেট কৰি একাংশ দুষ্ট চক্ৰই তেওঁলোকৰ পৰা ধন সংগ্ৰহত নামি পৰিছে। আৰু এইটো এতিয়াৰ কথা নহয়, বিভিন্ন সময়ত দেখি অহা হৈছে যে বিভিন্ন দুষ্ট চক্ৰই সেই সহজ সৰল ৰোগী বা ৰোগীৰ পৰিয়ালক ব্লাড দিয়াৰ নামত তেওঁলোকে প্ৰথমতে ধন সংগ্ৰহ কৰে, তাৰ পাছতে তেওঁলোকে ব্লাড নিদিয়ে বা তেওঁলোকে নিজৰ মোবাইল অফ কৰি থয়, যোগাযোগ কৰিব নোৱাৰা হয় ৰোগীৰ পৰিয়ালে। আৰু বৰ্তমান সময়ত মই উপস্থিত আছোঁ মাজুলীৰ জিলা চিকিৎসালয়, আৰু জিলা চিকিৎসালয়ৰ ভাৰপ্ৰাপ্ত অধীক্ষক ডক্টৰ মানিক মিলি ছাৰ মোৰ লগত উপস্থিত আছে। ছাৰ, বৰ্তমান যিটো ঘটনা সংঘটিত হৈছে, ব্লাডৰ নামত একাংশই সামাজিক মাধ্যমত দিয়াৰ লগে লগে একাংশ দুষ্ট চক্ৰই তেওঁলোকৰ পৰা ধন সংগ্ৰহ কৰিছে, আপোনাৰ পৰা জানিম ছাৰ। এইটো এতিয়াই নহয়, আগতো হৈছে আমি জনাইছোঁ, আগতে এজনক উলিয়াই দিছোঁ ন। কিন্তু এতিয়া ঘটনাটোকে মই অলৰেডি আজি FIR এটা লজ কৰিবৰ কাৰণে বনাই থৈছোঁ আজি, কিন্তু কেছ দিম। মানে কোনোবা এজনে ফোন কৰিছিলে ব্লাড দিম বুলি, ব্লাড দিয়াৰ নামতে টকা ল'লে 2000 টকা প্ৰথমতে, তাৰপিছত আৰু 200 টকা ল'লে। এতিয়া ফোন নাম্বাৰটো পাইছোঁ, এড্ৰেছটো পোৱা নাই। কি নাম আছিলে দিয়াজন হ'ল কেশৱ দলে। আমি ছাৰৰ পৰা জানিম, ছাৰ কোন দুটা নম্বৰ প্ৰথমতে ছাৰ ফোন কৰি তেওঁলোকে ধন ফোন কৰা নম্বৰটো কেশৱ দলে, যিজনে মানে পইচা দিছে, টকা দিছে ব্লাড, তেওঁ ৰোগী আছে মানে। তেওঁ কেশৱ দলে লখিমী বৰকমোৱা গাঁৱৰ, তেওঁৰ ফোন নাম্বাৰটো আছে বাৰু। কিন্তু যিজনে দিছে তেওঁৰ ফোন নাম্বাৰটো আছে। এটা পিছত তেওঁক ফোন কৰি পোৱা নাই বুলি ক'লে, তেওঁ ৰিচিভ নকৰে ভালকৈ। কিন্তু তেওঁক চাৰ্চ কৰি পোৱা গৈছে, নমিতা বৰা বুলি নামটো ওলাইছে। তেওঁ 2200 টকা অলৰেডি লৈ গৈছে। গতিকে আজি মই FIR কাৰণে এটা লজ কৰিম বুলি মই অলৰেডি বনাই থৈছোঁ। তাৰপিছত কি কৰে ইনভেষ্টিগেশ্যন আকৌ কৰি যদি মানে ধৰা পেলাব পাৰি ভাল হ'ব। নহ'লে এইটো চক্ৰই বহুত অসুবিধা কৰিব, আমাৰ হস্পিটেলৰে বদনাম হৈ থাকিব। আৰু মই লগতে মই ৰাইজকো অনুৰোধ কৰিছোঁ, আমাৰ যিটো ব্লাড চেণ্টাৰ, ব্লাড ডনেশ্যন মানে ব্লাড দিয়া, কোনো ডনাৰৰ লগত আচলতে তেনেকুৱা ধৰণৰ কোনো লেনদেন নাথাকে। যদি কোনোবাই কৰিব বিচাৰে অন্ততঃ আমাক জনাব লাগে, ব্লাড চেণ্টাৰৰ আমাৰ কৰ্মচাৰীক জনাব লাগে বা আমাক জনাব লাগে, তেনেকুৱা দিব লাগে নে নালাগে। আমি যিমান পাৰোঁ ইমাৰ্জেঞ্চি ক্ষেত্ৰত আমি ডনাৰ নহ'লেও আমি কেতিয়াবা ব্লাড যোগাৰ কৰি দিওঁ। গতিকে তেনে ক্ষেত্ৰততো তেওঁলোকে তেনেকৈ আমাক নজনাকৈ আচলতে পইচা দিব নালাগে কাম। ছাৰ, আচলতে ৰোগীসকলৰ মাজত এই এৱেৰনেছটো কম, আচলতে তেওঁলোকে বাধ্যত পৰি কেতিয়াবা সামাজিক মাধ্যমত দিবলগীয়া হয়। তেওঁলোকৰ কাৰণে বিশেষ কিবা বাৰ্তা থাকিব নেকি? বাৰ্তাটো কি আৰু, নতুনটো আমাৰ ব্লাড চেণ্টাৰটো নতুন, মাজুলীখনত নতুনকৈ আহিছে। মানে এৱাৰনেছৰ সজাগটো হ'বলৈ এতিয়াও বাকী আছে। আমি সজাগতাখন বৃদ্ধি কৰিব লাগিব। ৰাইজে যিসকলে জানে, গাঁৱৰ মানুহবিলাকে জানে, তেওঁলোকে নিজে অলপ সজাগ হ'ব লাগে। আৰু ব্লাড ডনাৰ বুলি বেলেগকৈ নাথাকে নহয়, ব্লাড ডনাৰ নিজৰ গাঁৱৰ পৰাই উলিয়াব পাৰে। যিখন লখিমী গাঁও, মই তাক তেওঁ সুধিছোঁ, তোমাৰ গাঁওখন কিমান কেইঘৰ আছে? 300 ঘৰমান আছে বুলি কৈছে। 300 ঘৰৰ ভিতৰত তেওঁ কোনো আপোন মানুহ নাই নেকি? ব্লাড ডনাৰ তেওঁৰ পৰা বিচাৰিব লাগে। তেওঁ অচিনাকি মানুহৰ পৰা নাম্বাৰ লৈ তেওঁলোকে ব্লাড নিজেই মানে কিনি লৈছে। আৰু ব্লাড চেণ্টাৰ, আমাৰ ব্লাড কেন্দ্ৰত মানে কৈছে যে তাত ব্লাড দিয়া হৈ গ'ল। অলৰেডি তেনেকুৱা ধৰণৰ আমাৰ কোনো মানুহ নাই বুলি কৈছে, অহাই নাই। আমি ইনভেষ্টিগেশ্যন কৰি পোৱা গৈছে, তেওঁ এই ৰিচিভ কৰে এবাৰ, লাষ্টত গৈ তেওঁ ধমকি দিছে বুলি কৈছে। যিজনে পইচা দিছে তেওঁক ওলটাই ধমকিহে দিছে বুলি কৈছে। গতিকে এনেকুৱা সুস্থ চক্ৰক আমি যদি ফাইণ্ড আউট কৰিব পাৰোঁ তেতিয়া ভাল হ'ব। আজি ছাৰ আৰক্ষীৰ ওচৰত মই অলৰেডি মই প্ৰচেছ কৰিলোৱেই, চাওঁ কি হয়, ধৰা পেলাব পাৰিম নহয়। ধন্যবাদ জনাইছোঁ ছাৰ। আৰু বৰ্তমান সময়ত দেখা পোৱা যায় যে এনেধৰণেই বহু সহজ সৰল ব্যক্তিয়ে আচলতে জৰুৰীকালীন অৱস্থাত পৰি তেওঁলোকে সামাজিক মাধ্যমত এই ব্লাড বিচাৰি বাৰ্তা দিয়ে, আৰু এই বাৰ্তা দিয়াৰ পাছতে একাংশ দুষ্ট চক্ৰই এই বাৰ্তা লাভ কৰাৰ পাছতে সেই লোকসকলক ব্লাড দিয়াৰ নামত ধন সংগ্ৰহত নামি পৰে। আৰু এই ক্ষেত্ৰত ইতিমধ্যে চিকিৎসকগৰাকীয়ে উল্লেখ কৰিছে যে ৰোগীসকল বা ৰোগীৰ পৰিয়ালসকল সজাগ হ'ব লাগে, বা গাঁওখনত থকা হওক বা তেওঁলোকৰ পৰিয়ালৰ হওক, সেই লোকসকলৰ পৰা ব্লাড সংগ্ৰহ কৰিব লাগে। কিন্তু এনেধৰণে দুষ্ট চক্ৰৰ লগত কোনো ধৰণৰ ধনৰ লেনদেন কৰিব নালাগে, বা এই দুষ্ট চক্ৰৰ পৰা যদি কেতিয়াবা ফোন আহে লগে লগে চিকিৎসক বা আৰক্ষীক অৱগত কৰিব লাগে।